বৌ তুমি ইয়াতেহে আছা মই তোমাক বিচাৰি ফুৰিছো চাহ লোৱা তুমি চাহ বনালাই নেকি মাক দিলানে চাহ মা গা ধুই আছে পাকঘৰতে থৈছো লৈ খাব দিয়া আজি বতৰটো বৰ ডাৱৰীয়া বৰষুণে দিব চাগে দিবও পাৰে বৰষুণ বতৰ মই বৰ ভাল পাওঁ জানা বৌ মোৰো বৰ প্ৰিয় জানা বৰষুণ আমাৰ কথাবোৰ কিন্তু বেছ মিলিছে বুৱাৰী ঘৰৰ কাম বন বাদ দি ৰাতিপুৱাৰ পৰা চেল চেলাই থাকিবৰ হৈ গ'ল ঘৰৰ কাম বন কৰাৰ অলপতো মন নাই নহয় জানো মা মোৰ সকলো কাম হ'ল সেইকাৰণে অলপ বাহিৰত ওলাই আহিছিলো চাহ বনাব যাব লৈছিলোহে নিশাই চাহ বনাই আনিলে আৰু আপোনাৰ কাৰণেও পাকঘৰত থৈ দিছে আপুনি যাওক গৈ যাওক খাই লওক গৈ তাইক আকৌ কিয় কামত লগাব লাগে তুমি মানে এনে আছা ঘৰখনত মইতো পাহৰিয়ে গৈছিলো তোমাক তো মই সজাবলৈহে আনিছিলো ঘৰখনত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ গ'ল তোমাৰ মা বৌৰাই মূৰৰ ওপৰত উঠাই দিছে তো এতিয়া মাৰক নমনা হলি মা তুমি বৌ সদায় এনেকে কিয় থাকা তাইৰ ভুলটো ক'ত আৰু ঘৰৰ সকলো কামটো তাই কৰে আৰু এদিন মই চাহ বনাওঁতে পৃথিৱীখন ঘূৰণিয়াৰ পৰা ত্ৰিভুজ হৈ যোৱা নাই দিয়া এনেও বৌয়ে যি কৰিলেও তুমি সন্তুষ্ট নোহোৱা হ'ব দিয়া নিশা ডাঙৰ মুখে মুখে তৰ্ক কৰিব নালাগে ভুলটো মোৰেই দিয়া সতি হাবিতৰি দেখুৱাবলৈ আহিছে গোটেইজনী একেবাৰে থোৱা তুলসীৰ পাত ভুল আচলতে তাইৰ নহয় ভুল মোৰেই তাইক এইখন ঘৰলৈ বোৱাৰী কৰি আনিলো বিয়া হৈ আহিতো ঘৰৰ পৰা একো এটা নানিলে অকল মানুহজনীহে আহিলে এতিয়া তাইয়ে ৰাজৰাণী গাঁৱৰ মানুহবোৰে মোক সোধে তাই বিয়া হৈ আহি কি আনিলে এতিয়া মোৰ ক'বই লাজ লাগে তাই যে বিয়া হৈ আহি সুদা হাতে আহিছে তোমাক বুজাই থকাৰ আমাৰ আৰু শক্তি নাই শুনা বোৱাৰী এতিয়াও দেৰি হোৱা নাই বিয়নীক কৈ কেইপদমান বস্তু আনি ঘৰ সোমাবাহি নহলে মই সমাজৰ আগত মুখ দেখুৱাব নোৱাৰিম মই যিমান পাৰো চেষ্টা কৰিম দিয়ক মা ঘৰত ক'বৰ কাৰণে সেইদিনাখন তুমি দেখোন নিজ চকুৰেই দেখিছা শৰ্মানীহঁতৰ সৰু বোৱাৰীয়েকে কিমান বস্তু লৈ ঘৰ সোমাইছে সিহঁতৰ আগত মোৰ লাজে লাগে মোৰ লাজ ৰক্ষা কৰিবা বুলি আশা থাকিল এতিয়া মই কেনেকৈ কওঁ ঘৰত সৰুৰে পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলেই আৰু এতিয়া যৌতুকৰ নামত নাই মই দুখ দিব নিবিচাৰো এইবোৰ কয় এতিয়া অনুভৱ কৰিছো টকা পইচা নহলে যেন সকলো মিছা ভাগ্যত যি আছে সেয়াই হ'ব মা দেউতাক এইবোৰ কয় মই কোনোদিনেই দুখ দিব নিবিচাৰো আৰু দুখ নিদিওঁ হেল্ল' মা কি কৰিছা মই এনে আছো মাজনী তই ময়ো এনেই আছো দিয়া কিয় ঘৰৰ কাম বন কৰা নাই নেকি ঘৰৰ কাম মই একোৱে কৰিব নাপাওঁ জানা আমাৰ ইয়াৰে মায়ে সকলো কৰে মোক বহুত মৰম কৰে জানা হয় নেকি মাজনী ভালে হৈছে দে মই বহুত সুখত আছো মা তোমালোকে চিন্তা নকৰিবা তোমালোকে ভালে থাকা এতিয়া হ'ব দিয়া পিছত কথা পাতিম দে হ'ব দে এতিয়া বৌ তুমি এতিয়াও মন মাৰি আছা নেকি নাই কেতিয়াবা বেয়া লাগে মন মাৰি নাথাকিবা আমি সদায় তোমাৰ লগত আছো আচলতে কি জানা বৌ মাৰ মনটো ইমানো বেয়া নাছিল এই ৰহিমলা পেহীয়ে এইবোৰ সকলো শিকাই দিয়ে আৰু মায়ো সেইমতেই কাম কৰে মায়ে তোমাক বেয়া নাপালে হয় যদি তুমি মানুহক দেখাই এগালমান বস্তু আনিলা হয় এইটো প্ৰথা আমাৰ গাঁৱত আগৰে পৰা চলি আহিছে কোনেও কাকো বুজিব চেষ্টা নকৰে কি কৰিবা আৰু যৌতুক নানিলো যেতিয়া কথাটো শুনিবই লাগিব নিজৰ পাল আহিলেহে বুজি পাব মানুহবোৰে কেৱল দেখাব বিচাৰে মায়ে এদিন তোমাক বুজি পাব নিশা মোৰো বেয়া নলগা নহয় মোৰো বেয়া লাগে কোনেনো বিচাৰে বাৰু নিজৰ ছোৱালীজনীক সুধা হাতে আন এখন ঘৰত পঠাবলৈ কিন্তু উপায় নাই আমাৰ ঘৰত সেইখিনি ক্ষমতা নাই তুমি মন বেয়া নকৰিবাচোন বৌ চোৱা এই যৌতুক দিয়া লোৱা প্ৰথাটো একেবাৰে ভাল নহয় কিন্তু কি কৰিবা আমাৰ মাৰ নিচিনা এচাম মানুহে এইবোৰ একো বুজি নাপায় ছোৱালী এজনীয়ে নিজৰ ঘৰখন এৰি আন এখন ঘৰ আপোন কৰিবলগীয়া হয় কিন্তু এই সমাজৰ কিছুমান নিয়মৰ কাৰণে অন্তৰত বহুত কষ্ট পোৱা যায় আৰু কি জানা নিশা এই পৃথিৱীত ছোৱালী হৈ জন্ম লৈছো যেতিয়া এই সমাজখনত টিকি থাকিব হ'লে মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে কাৰো কথাই এফেক্ট কৰিব নোৱাৰিব এতিয়া তুমি দুখ কৰি নাথাকিবা বৌ হ'ব দিয়া মানুহৰ মনত দুখ দি ভগৱানক হেজাৰ প্ৰাৰ্থনা কৰিলেও লাভ নাই মা
মানুহক যদি সুখ দিব পাৰা ভগৱান তাতেই সন্তুষ্ট। মই অলপ ওলাই যাওঁ ৰবা। বহুদিন হ'ল ঘৰত যোৱাও নাই আৰু কাইলৈ আমাৰ এখেতো আহিব। মাও মাতি আছিলে, গোটেইকেইটা এদিন যাব লাগিব। মাক কথাটো কৈয়ে আহোঁ। অ' মা, কাইলৈ বোলে এখেত আহিব। মই জানো। এখেত আহোঁতে আমাৰ ঘৰৰ পৰা এপাক আহো বলক, আমাৰ মাহঁতো মাতি আছে। আগতে ঘৰৰ পৰা যৌতুক অনাৰ ব্যৱস্থা কৰা, পিছত গৈ থাকিম। আৰু সোনকালে ঘৰত কথাখিনি ক'বা। মা, মই এইবোৰ ঘৰত ক'ব নোৱাৰোঁ। লগা হ'লে আপোনাৰ কথাই শুনি থাকিম, কাৰণ মোক মা দেউতাই বহুত কষ্ট কৰি বিয়া দিছে। এইজনী ঘৰত সোমোৱাৰ পৰা সকলোকে তাইৰ ফলীয়া কৰি লৈছে। তোকো শান্তিত থাকিব নিদিওঁ। তোক যদি শান্তিত থাকিব দিওঁ, মোৰো নাম ৰম্ভা নহয়। মই দেখোন পাহৰিছিলোৱে, মোৰ কেইপদমান বস্তুও কিনিব লগা আছিল। বৌৰ লগতে যাওঁ ৰমেনৰ দোকানত। বৌ ব'লা, আমি ৰমেনৰ দোকানৰ পৰা আহো। মোৰ কেইটামান বস্তু কিনিবলগীয়া আছে। আৰু তুমিওতো বহুদিন কাপোৰ লোৱা নাই, আজি মই তোমাক চিলেক্ট কৰি দিম। অ' বহুদিন হ'ল মই কাপোৰ লোৱাই নাই। ব'লা নহ'লে যাওঁ। তাতে আৰু কালি দাদা আহিব, আৰু তুমিতো জানাই মোৰ পচন্দ মানে দাদাৰ পচন্দ। ওলোৱা সোনকালে। ওলাবলৈ নাই আৰু, এনেকে যাম ব'লা, ওচৰতেহে। ব'লা তুমি গৈ থাকাচোন। বৌ আহা সোনকালে, কি কৰি আছা ইমান দেৰি? ব'লা নিশা, মাক ক'লানে? নেলাগে দিয়া ক'ব, ওচৰ জেগা। এই ৰ'বা, কৈ আহোঁ মই। মা, আমি অলপ ৰমেনৰ দোকানৰ পৰা আহো। বোৱাৰী, তুমি আৰু কলৈ যোৱা? মা, ময়ো নিশাৰ লগতে ৰমেনৰ দোকানৰ পৰা আহোঁ। বহুত দিন হ'ল মেখেলা চাদৰ এযোৰ লোৱাই হোৱা নাই, ভাবিছোঁ আজি লওঁ। ঘৰৰ পৰাতো একো এটা নানিলে, এতিয়া পৰৰ ওপৰত পাইছাতো, কোনে মাতে আৰু? যোৱা যোৱা, যিমান মন যায় সিমান লোৱা। মা, তোমাৰ বহুত হ'ল, নাটকখন ইয়াতেই শেষ কৰা। তুমি কিয় এনেকুৱা বাৰু? তুমি এবাৰ ভাবাচোন, বৌৰ ঠাইত যদি মই হলো হয়। আমাৰ ইমানো বেয়া দিন অহা নাই যে তাইৰ নিচিনাকৈ একো নিদিয়াকৈ তোক বিয়া দিম। দাদাৰো চাকৰি আছে, দেউতাৰো চাকৰি আছে, তোৰ একো চিন্তাই নাই। মা, টকা পইচাক লৈ গৌৰৱ নকৰিব। কাৰ কেতিয়া কি হৈ যায় আমি কোনেও ক'ব নোৱাৰোঁ। যিমান দিন এই পৃথিৱীখনত আছোঁ, সকলোৱে আমি মিলিজুলি কিয় থাকিব নোৱাৰোঁ? আমি আহোঁতেও শূন্য হৈয়ে আহিছিলোঁ, আৰু যাওঁতেও শূন্য হৈয়ে যাব লাগিব। আমি কোনেও ধন সম্পত্তি টকা পইচাটো লৈ যাব নোৱাৰোঁ। মা, বৌয়ে যদি দাদাক এইবিলাক কথা কৈ দিলে হয়, তেতিয়া তোমাৰ কি গতি হ'ল হয়? এবাৰ নিজেই ভাবি চাইছানে? দাদাইতো বৌক যৌতুকৰ লোভত বিয়া পাতি অনা নাছিল, কিন্তু তুমিহে যৌতুকৰ লোভত পৰিছা। এষাৰ কথা মনত ৰাখিবা মা, লোভেই পাপ, পাপেই মৃত্যু। শুনক মা, এজনী ছোৱালীয়ে নিজৰ ঘৰখন এৰি, নিজৰ মাক দেউতাকক এৰি আন এখন ঘৰ আঁকোৱালি লয়। সেইখন ঘৰেই নিজৰ ঘৰ বুলি ভাবি লয়। কিন্তু তেনেস্থলত যদি সেই ঘৰখনে ছোৱালীজনীক মানসিক অত্যাচাৰ কৰে, তেতিয়াহ'লে ছোৱালীজনী জীয়াই থাকিব কেনেকৈ? জীয়াই থাকিও তিল তিলকৈ মৰাৰ নিচিনা। আপুনি এবাৰ ভাবি চাওকচোন মা, আপুনি কি কৰি আছে? বোৱাৰী, এইবোৰ কথা তুমি বাবাক নকবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কিমান বিশ্বাসত এজনী ছোৱালীক মাক বাপেকে এখন ঘৰলৈ উলিয়াই দিয়ে। তেনেস্থলত যদি আমি তাইক মানসিক অশান্তি দিওঁ, তাই কেনেকৈ জীয়াই থাকিব? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আচলতে লোভ কৰিব নাপায়, লোভত এখন ঘৰ ছাৰখাৰ হৈ যায়। মা,
বুজি পালানে এতিয়া? পালো দিয়া বুজি। কেতিয়াবা ডাঙৰৰো ভুল হৈ যায়, মোক মাফ কৰি দিবা বোৱাৰী। যোৱা এতিয়া, তোমালোকে ৰমেনৰ দোকানৰ পৰা আহা আৰু মোৰ কাৰণে কিবা এটা লৈ আহিবা দেই।